নমস্কাৰ, মোৰ নাম ডেইজি ৰায়। মই বিলান একাডেমীৰ পৰা কলা শাখাত 4টা বিষয়ত লেটাৰসহ 84.4% লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ ঘৰ বঙাইগাঁও জিলাৰ বৈতামাৰীৰ মলিগাঁও। তুমি কিমান ঘণ্টা কিতাপ পঢ়িছিলা? মোৰ ইমান ঘণ্টা বুলি ক'লে মই ইমান টাইম টেবুল বনোৱা নাছিলোঁ, যদিও যেতিয়াই সময় পাওঁ তেতিয়াই পঢ়িছিলোঁ। মই এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ বিচাৰোঁ। ভাল লাগিছে, বহুত ভাল লাগিছে। কষ্টৰ ফল মিঠা, কষ্ট কৰিছে সি, আমিও ছাপৰ্ট কৰিছিলোঁ। এই চেনেলৰ জৰিয়তে মই মোৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ মা দেউতা, মোৰ ওচৰ চুবুৰীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ, কাৰণ তেওঁলোকে মোক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক যথেষ্ট পৰিমাণে সহায় আগবঢ়াইছে। তেওঁলোকৰ অবিহনে মই এইখিনি ফলাফল লাভ কৰিবলৈ নাপাৰিলোহেঁতেন। তেওঁলোকৰ চেষ্টাৰ ফলতহে মই এইখিনি ফলাফল লাভ কৰিব পাৰিছোঁ। আৰু মই উঠি অহা নৱপ্ৰজন্মক এটাই কথা ক'ব বিচাৰিছোঁ যে সময়ৰ কাম সময়ত কৰিব লাগে। ভালদৰে পঢ়া শুনা কৰা, নিজৰ মা দেউতাক শ্ৰদ্ধা কৰা, মৰম কৰা, সন্মান দিয়া, তেতিয়াহে তোমালোকে ভৱিষ্যতে আগবাঢ়ি যাব পাৰিবা।